We can take this ride wherever it goes. As long মই ইউটিউব চেনেল আন এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি সানডে আৰু আজি উঠাটো দেৰি হৈ গ'ল, প্ৰায় 11:30 বাজি গ'ল আৰু এতিয়া বাজিছে 2টা। একদম 11:30 শুই উঠি ঘৰৰ কাম চাম কৰি মেলি গা ধুই এতিয়া মই আজৰি। আৰু এতিয়া সানডে স্পেচিয়েল কি খানা আছে সকলো দেখাই থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু নতুন কোনোবা সদস্য যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মোৰো ভাল লাগিব। তো ব'লকচোন যাওঁ আজি সানডে স্পেচিয়েল কি আছে কিটচেনলৈ যাওঁ ব'লক। আমাৰ একদম সানডে স্পেচিয়েল লাগিয়ে গ'ল। এফালে মটন আছে, মটনটো পূৰা মেৰিনেট কৰি থৈছে আৰু এতিয়া বনাব লাহেকৈ 2 ঘণ্টা পিছত। আৰু এইফালে মই বনাম পনীৰ। এই পনীৰটো কেনেকৈ বনাওঁ আপোনালোকক দেখাম। আৰু এইফালে মই মটৰ ঘুগুনি বনাম বুলি ভাবিছিলোঁ ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ, কিন্তু ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ সময় নহ'ল, যিহেতু উঠা দেৰি হৈ গ'ল। সেইকাৰণে দুপৰীয়া ঘুগুনি বনাম বুলি ভাবিছোঁ। তো আজি সানডে স্পেচিয়েল ইমানকেইটা আইটেম আৰু কেনেকৈ বনাওঁ কি কৰোঁ সকলো দেখাই থাকোঁ আপোনালোকক, চাই থাকিব সকলোখিনি। এয়া চাওক ৰঙা হৈ গৈছে। মটৰ ঘুগুনি খাই কাৰ ভাল লাগে। একদম বতৰটো ঠাণ্ডা, বৰষুণ দি দিব লাগে, তেতিয়া মটৰ ঘুগুনি খাই বহুত ভাল লাগে। ওপৰত একদম চাট মছলা, পিঁয়াজ, জলকীয়া কাটি। তো আজি বহুত দিন খোৱা নাই, সেইকাৰণে আজি ভাবিলোঁ বনাওঁ সানডে বুলি। আপোনালোকক কৈছোঁৱে ৰাতিপুৱাই বনাম বুলি ভাবিছিলোঁ, টাইম নহ'ল। আৰু এতিয়া এইখিনি মই ইয়াত তেল মাৰি দিছোঁ। এইখিনি এতিয়া অকণমান সময় এনেকৈ উতলিবলৈ বুলি থৈ দিম। অকণমান ডাঙৰকৈ কাটি আলুও দি দিছিলোঁ। এয়া চাওক এইখিনি উতলক, অকণমান ভালকৈ সিজি লওক। এইফালে ৰিফাইন তেল গৰম কৰি থৈছোঁ আৰু এইফালে পনীৰত অলপ নিমখ হালধি ধুনীয়াকৈ সানি থৈছোঁ। এইখিনি এতিয়া মই কেৰাহীখনত অলপ হাফ ফ্ৰাই কৰি লওঁ পনীৰখিনি। অলপ অলপকৈ ফ্ৰাই কৰি নমাই লওঁ ব'লক। এয়া দেখিছেনে বতৰৰ ফল কঁঠাল, আৰু ইমান ধুনীয়া কালাৰটো, মানে কেমেৰাত অকণমান বেলেগ আহিছে, কিন্তু কালাৰটো অৰিজিনেলত বৰ ধুনীয়া আৰু খাবলৈও বহুত মিঠা। আৰু মই খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন। মানুহজনে একদম ধুনীয়াকৈ উলিয়াই দিছে। আৰু এতিয়া কঁঠাল দুফুটামান খাই লওঁ আৰু ভাতো বনাই থাকোঁ। একদম গৰমতে গৰম গৰম খাই দিওঁ আৰু ব'লক। দেখিছেনে, আপোনালোকক খাওঁ খাওঁ লাগিছেনে? ইমান ধুনীয়া ফুটাকেইটা দেখিছে। আচলতে আমি কেইবাবাৰো খালোঁ আৰু ইয়াততো আৰু কিনি খোৱাহে। কেইবাটাও আনিলে কিনি, যিহেতু মই ভাল পাওঁ আৰু সময়তে খাই লওঁ আৰু পিছত খাবলৈ নাপাওঁ যে। সেয়া এতিয়া ব'লক খাই লওঁ। এয়া চাওক মই পনীৰখিনি হাফ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া মই এয়া জিৰা দি দিছোঁ। তেলখিনি ৰিফাইন তেলতে বনাইছোঁ, জিৰা দি দিছোঁ। আৰু লগত মই এতিয়া দিম ইয়াত মই বিলাহী 2টা আৰু পিঁয়াজ 2টা পেষ্ট বনাই থৈছোঁ। বাকী একো আদা ৰচুন একো দিয়া নাই, একদম চিম্পুলকৈ বনাম। তো কেনেকৈ বনাওঁ ব'লক। এইখিনি ৰঙা হৈ গ'ল আৰু এতিয়া মই পেষ্টটো দি দিম। এতিয়া মই এইখিনি অলপ সময় এনেকৈ ভাজি থাকিম। একদম বিলাহী কেঁচা গোন্ধটো যাবলৈ বুলি দিম আৰু তেতিয়ালৈকে ভাজি থাকিম। এয়া দেখিছে, এতিয়া এইখিনি মই ফ্লেমটো অকণমান বঢ়াই দিছোঁ, কমাই থোৱা আছিলে। এতিয়া মই এইখিনি অকণমান সময় এনেকৈ ভাজি থাকিম। এয়া চাওক মোৰ মটৰখিনি হৈ গ'ল আৰু ইয়াত এতিয়া মই মান ধনিয়া দি দিছোঁ। একদম ধুনীয়া কালাৰ হৈ গৈছে আৰু সিজি গ'ল ধুনীয়াকৈ। আৰু আলুকেইটা দিছিলোঁ যে, মই আলুখিনি অলপ ভাঙি দিলোঁ। এয়া চাওক একদম মটৰ বাকলি মানে অহা নাই, ধুনীয়াকৈ সিজি গ'ল, এটা এটাকৈ হৈ গ'ল। আৰু এইখিনি এতিয়া মোৰ অলমষ্ট হৈ গ'ল। এতিয়া মই এখন ঢাকন এখন মাৰি অফ কৰি থৈ দিওঁ। আৰু আনফালে মোৰ পনীৰখিনি কি হৈ আছে চাওঁ আহক। এয়া পূৰা ভাজি আছোঁ। এইখিনি ভালকৈ ভাজি অলপ দেৰি ভালকৈ ভাজিবলৈ বুলি থৈ দিছোঁ। এনেকৈ মছলাখিনি ভজা হৈ গ'ল। এইটো বাটাৰটো এয়া চাওক মই ধুনীয়াকৈ ভাজি আছোঁ, বিলাহী পিঁয়াজ আৰু এইটো। তাৰপৰা ইয়াত দি দিম মই 1 চামুচ জিৰা আৰু এইফালে অকণমান মই মিট মছলা দি দিছোঁ।
আৰু ইয়াত দিছোঁ মই অকণমান ধনিয়া গুড়ি আৰু কালাৰটো ভাল হ'বৰ কাৰণে যিহেতু অকণমান ৰঙা হ'লে দেখি ভাল লাগে সেইকাৰণে মই ৰঙৰ গুড়া অকণমান দি দিছোঁ আৰু এইখিনি মই এতিয়া আকৌ ভালকৈ ভাজি আৰু হালধি অকণমান দি দিছোঁ নিমখটো অকণমান আন্দাজ অনুযায়ী দি দিছোঁ আপোনালোকে যদি জ্বলা খায় জ্বলাও দিব পাৰে মই জ্বলা নাই দিয়া সেইকাৰণে এনেকৈ ভাজি দিছোঁ আৰু ইয়াত মই অকণমান গৰম পানী এড কৰি দিছোঁ এইখিনি অকণমান ভালকৈ সিজি লওঁ গৰম উঠিছে পুৰা বন্ধ কথা কিচেনটো আহক এতিয়া মোৰ এইখিনি হৈ গৈছে কাপোৰ এখন থৈ দিছোঁ মই শাক মুচি থাকোঁ আৰু এইফালে এইখিনি দেখিছে কালাৰটো ধুনীয়া হৈ গৈছে আৰু ধুনীয়াকৈ সিজি গ'ল মছলা চছলা চব এতিয়া মই ইয়াত গৰম পানী দি দিম এয়া অকণমান দেৰি যিহেতু শুকাবই সেইকাৰণে অকণমান সৰহকৈ দি দিছোঁ এইখিনি অকণমান ওপৰলৈ আহিবলৈ বুলি দিছোঁ আৰু ফ্ৰাই কৰি থোৱা পনীৰখিনি মই ইয়াত দি দিছোঁ এয়া দেখিছে অকণমান শুকাবলৈ বুলি এৰি দিম গ্ৰেভি কৰি দিম পনীয়া জোল নকৰোঁ ইয়াৰ ওপৰত মই কচুৰি মেথি অলপ দি দিছোঁ কচুৰি মেথি দিলে খাই বৰ ভাল লাগে চেণ্টটো সেইকাৰণে এনেকৈ দি গেছৰ ফ্লেমটো মই কমাই থৈ দিছোঁ একেবাৰে শেষত কি হয় দেখাম বলক পনীৰ অলমষ্ট ৰেডি হৈ গ'ল ইমানটো গ্ৰেভিতে থৈ দিছোঁ এয়া চাওক একদম ধুনীয়া হৈ গ'ল এয়া মই পনীৰটো প্ৰায় এনেকৈ বনাওঁ আগৰ ভিডিঅ'টো মই দেখাইছোঁ এয়া চাওক কালাৰটো ভাল লাগিছেনে আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ মোৰ পনীৰ ৰেডি হৈ গ'ল বনালোঁ মটৰ ঘুগুনি বনালোঁ ভাতো পাতি দিলোঁ আৰু চাটনি আছে লগত আৰু এতিয়া বাকী আইটেমটো এওঁক দিছোঁ বনাবলৈ এয়া ধুনীয়াকৈ মেৰিনেট কৰা হৈ গ'ল আৰু এফালে কেৰাহী গৰম কৰি থৈছে পুৰা আৰু সেইখিনি কি হৈ কৰি লৈছা নেকি তাৰপৰা এফালে পিঁয়াজ আলু তো এতিয়া এওঁক দিছোঁ এওঁ বনাই লওক এইখিনি ফাইনেলি গোটেই আইটেমখিনি আপোনালোকক দেখাম আজি চানডে বুলি কি বনালোঁ সকলোখিনি দেখাই দিম বলক এয়া চাওক ধুনীয়াকৈ মাংস অলৰেডি সিজিব আৰু এতিয়া ন ইমান গৰমত উপায় নাই আৰু ৱাও চাওক মাটনৰ কালাৰ দেখিছেনে একদম হাজবেণ্ডে এনেকুৱা ধুনীয়া কালাৰ বনাইছে নহয় মাটনৰ ৱাও খাওঁ লাগিছে দেই দেখিছে একদম ধুনীয়া কালাৰ হৈ গৈছে আৰু এতিয়া আমি ভাত খাবলৈ বুলি ৰেডি হৈ লওঁ গোটেইখিনি উলিয়াই লওঁ আৰু এতিয়া বাজিছে কেইটা 4টা আজি দুপৰীয়া সাজটো 4টা বাজিলে এতিয়া দেখিছে নহয় কালাৰ দেখালোঁ এতিয়া খাই লওঁ বলক আৰু কি বনালোঁ গোটেইখিনি ধুনীয়াকৈ দেখাই দিওঁ এবাৰ বলক মটন কাৰী ৰেডি হৈ গ'ল এফালে ঘুগনি মটৰ ঘুগনি ৰেডি হৈ গ'ল আৰু এফালে পনীৰ আৰু এফালে মাছৰ চাটনি আৰু এতিয়া আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া আমি ভাতকেইটা ধুনীয়াকৈ খাই লওঁ আৰু থেংক ইউ ইমান ধুনীয়াকৈ বনোৱাৰ বাবে হেল্ল' থেংক ইউ আৰু এইফালে গা বেয়া পূৰা হেৰি কৰি আছে তো বলক তো চানডে আজি আমাৰ ডাইনিং ৰেডি হৈ গ'ল আমি 3টাই খাওঁ ল'ৰাটোক খোৱালোৱে আৰু আজিলৈ মোৰ ব্লগটো ইমানেই আছিলে আজিলৈ আহিছোঁ কেনে পালে জনাব আজিলৈ আহিছোঁ বাই বাই